হেনা ৰেডি কৰিবৰ কাৰণে মই 8টা বজাতে পানীখিনি ৰেডি কৰি থৈ দিছিলোঁ মোৰ টেবুলত, মোৰ ৰুমত আনি টেবুলৰ ওপৰত। মই ভাবিছোঁ যেতিয়া টাইম পাম মই হেনাখিনি গুলিম। তাৰপিছত মোৰ কি হ'ল গম পায়নে? মই ক'লেহে গম পাব। কথাটো হ'ল কি, মই ছোৱালীজনীক টোপনি মাৰিবৰ কাৰণে আনিলোঁ ৰাতি 11টা মানত, 11টা 10:30 মানত চাগে আনিলোঁ আৰু টাইমটো মই চোৱা নাই। ছোৱালীজনীৰ লগত ময়ো শুই গ'লোঁ। শুই যাওঁতে আপোনাৰ শুয়ে থাকিলোঁ আৰু ময়ো গমেই নাপাওঁ। তাৰপিছত উঠিলোঁ মই কেইটাত, 1টা বজাত। উঠি কেনে মই 1টা বজাত এয়া গুলি আছোঁ হেনা পাউডাৰ। হঠাৎ মই উঠি গ'লোঁ, সপোনে দেখিলোঁ নে ভাবে আহিলে মনত নাজানো, হঠাৎ সাৰ পাই গ'লোঁ। চকুত এনেকুৱা টোপনি, চকু লাল কাল হৈ আছে টোপনি, একদম নিচা টোপনি একদম। টোপনিত থাকিব দিনটোত অলপো টোপনি মাৰিব নোৱাৰোঁ, কাম বন কৰোঁতে মোৰ দিনটো গুচি যায়। এয়া আপোনাৰ এতিয়া মই গুলি ল'লোঁ, এইখিনি মই হেনা পানীখিনিত গোটেইখিনি যিখিনি লাগে আৰু হেনাখিনি দি দিলোঁ আৰু কফি পাউডাৰটো মই দি দিলোঁ ওপৰতে। তাৰপিছত এইফালে ছাইডত কণী আছে, কণীটো এতিয়া দিম আৰু ওপৰত। আৰু টোপনিতে মানে মোৰ একো কৰিব এনেকুৱা লাগিছে যে হেনা নলগাওঁ কালি মই। আজি শনিবাৰ হয়, কালি দেওবাৰ কাৰণে ভাবিছোঁ হেনা লগাম, বাপেকো থাকিব, ছোৱালীজনী বাপেকে ধৰিব ছোৱালীজনী, তেতিয়া মই মাথাটো শান্তিমতে ধুব পাৰিম আৰু মানে দেওবাৰে লগাব পাৰিম, বেলেগ দিনা ল'ব নোৱাৰিম না। ছোৱালীজনীৰ কাৰণে মাথা গা ধুওঁতেতো টাইম লাগি যায়, তাইক কান্দিবও পাৰে। সেইকাৰণে বাপেক থকা দিনাহে মই লগাব পাৰোঁ। যিকোনো মানে ইম্পৰ্টেণ্ট কাম, গধুৰ কাম, মোৰ জৰুৰী কামবিলাক মই বাপেক থকা দিনাহে কৰোঁ। তাই বাপেক থাকিলে মোৰ তাইৰ লৈ টেনশ্যন নাথাকে। এতিয়া চামুচখন আনিব যাবৰ কাৰণে মোৰ কিটচেনত যাব ইচ্ছা কৰিছে, জল্দি গুলি কেনে থৈ দিওঁ, মানে কিবাকৈ গুলোঁ আৰু চামুচখন কেঁচিখন যে কাটিছিলোঁ সেইখন কেঁচি দিয়ে মই গুলিলোঁ। এই টোপনি দেখিছেনে মোৰ চকুত টোপনিত মানে থাকিব পৰা নাই, একদম মানে নিচা টোপনি লাগিছে। কিন্তু হেনা লগোৱাৰ চখত উঠি হ'লেও হেনা গুলিছোঁ, বেলেগ কামত হ'লে উঠিব মন নাযায়।